উপগ্ৰহৰ কিছুমান ছবিত ইৰাণত পাৰমাণৱিক কাৰ্যকলাপ চলি থকাৰ তথ্য পোৱা গৈছে আমেৰিকাই বাৰম্বাৰ ভাবুকি প্ৰদান কৰি থকাৰ পাছতো ইৰাণে কিন্তু মনে মনে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যকলাপ চলাই গৈছে আৰু হেহতেকৈ এটা উপগ্ৰহৰ ছবি আহিছে য'ত স্পষ্টকৈ দেখা গৈছে এইসমূহ ফটো ইতিমধ্যে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই এইসমূহ মুকলি কৰি দিছে এইবোৰ হৈছে নাতানজাৰ কাষত থকা এটা পাৰমাণৱিক প্ৰকল্প য'ত এতিয়াও এদৰে ইৰাণে তেওঁলোকৰ অতি মনে মনে গোপনে কোনো দেখে গম নোপোৱাকৈ তেওঁলোকে ভূপৃষ্ঠৰ গভীৰতাত তেওঁলোকে পাৰমাণৱিক কাৰ্যকলাপসমূহ চলাই গৈছে এয়া দৃশ্যাংশ আহি পৰিছে আৰু এই দৃশ্যাংশৰ পৰা এটা কথা ক'ব পাৰি যে ইৰাণ পিছ হুহুকি অহা নাই এয়া হৈছে উপগ্ৰহৰ পৰা লোৱা কিছুমান ফটো স্যাটেলাইট ফটো য'ত ইৰাণৰ ভূপৃষ্ঠত এইদৰে পাৰমাণৱিক কাৰ্যকলাপ চলি থকাৰ বা গতিবিধি তেওঁলোকে ইতিমধ্যে ধৰা পেলাইছে এইবোৰ হৈছে ইৰাণৰ ফৰ্ডৰ আশে-পাশে থকা কেইটামান অঞ্চল য'ত এইদৰে ইৰাণৰ সামৰিক বাহিনী আৰু তেওঁলোকৰ চৰকাৰৰ প্ৰত্যক্ষ নেতৃত্বত এইদৰে পৰমাণু কাৰ্যকলাপসমূহ চলিছে যাৰ কাৰণে চিন্তাত পৰিছে আমেৰিকাই কিন্তু কিছুদিন পূৰ্বে এটা ভাবুকি প্ৰদান কৰিছিল যদিহে পুনৰ ইৰাণে পাৰমাণৱিক কাৰ্যকলাপ চলায় বা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব বিচাৰে বা তেওঁলোকৰ নাতানজা ফৰ্ট এই যি ডাঙৰ প্ৰকল্পসমূহ আছে ইস্পাহান আছে য'ত আমেৰিকা আক্ৰমণ কৰিছিল সেইসমূহ যদি পুনৰ সক্ৰিয় কৰে তেন্তে পুনৰ আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিব আৰু এই ধৰণৰ ভাবুকি ডনাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বৰ সন্মুখত তেওঁলোকে এটা ভাবুকি প্ৰদান কৰিছিল কিন্তু আমেৰিকাৰ যিটো ভাবুকি আছে সেই ভাবুকি বুঢ়া আঙুলি দেখুৱাই ইৰাণে নিজৰ যি শক্তি এখন দেশৰ নিজৰ যি শক্তি থাকিব লাগে পৰমাণু শক্তিৰ দেশ হ'বৰ কাৰণে যি কৰিব লাগে তেওঁলোকে কৰি গৈছে আৰু এই ক্ষেত্ৰত তেওঁলোক পিছ হুহুকি নাহে বুলি ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰি দিছিল আৰু তেওঁলোকৰ কোৱাৰ পাছতেই এতিয়া কিন্তু ইৰাণে অতি গোপনে তেওঁলোকে পাৰমাণৱিক কাৰ্যকলাপ চলাইছে তেওঁলোকে এটা কথা কৈছিল ডনাল্ড ট্ৰাম্পে এটা ডাঙৰ দাবী কৰিছিল যেহেতু তেওঁলোকে যি অপাৰেশ্যন মিডনাইট হামাৰ চলালে তেওঁলোকে ক'লে যে আমি ফৰ্ট প্ৰকল্পটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালো কিন্তু এতিয়া তথ্য আহিছে ইৰাণে সেই ফৰ্ট প্ৰকল্পৰ পৰাই তেওঁলোকে আটাইতকৈ ডাঙৰ পাৰমাণৱিক কাৰ্যকলাপসমূহ তাতে চলাই আছে তাতে তেওঁলোকে যি বস্তু লাগে ইউৰেনিয়াম ধৰক 400 কিলোগ্ৰাম ইউৰেনিয়াম তাত আছিল আঁতৰাই নিছিল বুলি কোৱা হৈছিল আৰু আমেৰিকাই দাবী কৰিছিল যে নহয় আমি সকলো ধ্বংস কৰি পেলাইছো কিন্তু সকলো ধ্বংস হোৱা নাই এতিয়াও তেওঁলোকে পাৰমাণৱিক কাৰ্যকলাপ চলাই আছে চীনৰ সৈতে তেওঁলোকে সামৰিক চুক্তি কৰিছে দুদিন পিছত ইৰাণে পুনৰ ৰাছিয়াৰ সৈতে সামৰিক চুক্তি সম্পন্ন কৰিব আৰু তাৰ মাজতে তেওঁলোকে নিজৰ দেশত এই যুদ্ধ পৰিস্থিতিৰ মাজত কাৰণ ইৰাণে এই যুদ্ধখনৰ পৰা এটা কথা দেখিলে যে মধ্যপ্ৰাচ্যত যদি সন্মানেৰে মূৰ দাঙি থিয় হৈ থাকিব লাগে তেন্তে নিজৰ স্থিতিত অটল থাকিব লাগিব আৰু নিজক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব লাগিব তাৰ পাছতে ইৰাণৰ যি শীৰ্ষ পৰ্যায়ৰ যিসকল সেনা বিষয়া আছে তেওঁলোকে আলোচনাত মিলিত হৈ এনেকুৱা ধৰণৰ এটা স্থিতিত আহে যে যিসমূহ ফৰ্ট পাৰমাণৱিক প্ৰকল্প নাতানজা ইস্পাহান এই অঞ্চলসমূহত তেওঁলোকে পাৰমাণৱিক কাৰ্যসূচী চলাই যাব আৰু যিমানেই আমেৰিকাৰ ভাবুকি নাহক কিয় তেওঁলোক এখন পৰমাণৱিক শক্তিধৰ দেশ হিচাপে নিজকে গঢ়ি তুলিব আৰু ফৰ্ট পাৰমাণৱিক প্ৰকল্পৰ উদ্যোগতেই এই কাৰ্যকলাপ আৰম্ভ হৈছে আৰু এইসমূহ দলঙৰ খাট বা এনেকুৱা এস্কেভেটৰ থকা বা বিভিন্ন ধৰণৰ তাত সেনা বাহিনী থকা কিছুমান ফটো ইতিমধ্যে মই আপোনালোকক দেখুৱাইছিলোঁ এই ফটোসমূহ ওলোৱাৰ পিছত কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে যে ইৰাণে আৰম্ভ কৰিছে নিজৰ কুচকাবাজ তেওঁলোকে পলমক হ'লেও আমেৰিকাই যিমান ভাবুকি তেওঁলোকে পৰাম নকৰক কিয় এইসমূহৰ পৰা এটা কথা প্ৰমাণ হৈছে যে ইৰাণ পিছ হুহুকি বহি থকা নাই ইৰাণে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যকলাপ বা কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ যিসমূহ পাৰমাণৱিক প্ৰকল্প আছে আমেৰিকাই দাবী কৰিছিল যে তেওঁলোকৰ সকলো প্ৰকল্প ধ্বংস কৰি পেলাইছে কিন্তু আমেৰিকাৰ দাবী যে মিছা আছিল সেইটো কিন্তু উপগ্ৰহৰ ছবিত ইতিমধ্যে স্পষ্ট হৈছে স্যাটেলাইটে লোৱা ছবি য'ত ইৰাণৰ মূল ভূখণ্ডত তেহৰানৰ একেবাৰে কাষতে নাতানজাৰ কাষত ফৰ্ডৰ কাষত এইদৰে পাৰমাণৱিক কাৰ্যকলাপ তেওঁলোকে চলাই গৈছে হয়তো পৰমাণু বোমা নিৰ্মাণৰ কামো ইৰাণে কৰি থাকিব পাৰে ইৰাণে এটা কথা কৈছিল উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আমেৰিকা ইজৰাইলক আমেৰিকাৰ আগ্ৰাসনক ইৰাণে কোনো কাৰণত মানি নলয় এই কথা স্পষ্টভাৱে কৈছিল কিন্তু ডনাল্ড ট্ৰাম্পে তিনিটা পাৰমাণৱিক প্ৰকল্প সম্পূৰ্ণ আৰু একেবাৰে নিখেষ কৰি পেলাইছিল বুলি যি মন্তব্য কৰিছিল সেইটো যে মিছা সেইটো প্ৰমাণ হ'ল আৰু লগতে 22 জুনত আমেৰিকাৰ অপাৰেশ্যন মিডনাইট হামাৰ আৰম্ভ কৰিছিল আৰু B2 ষ্টিল যুঁজৰ বিমানেৰে 125টা তেওঁলোকে যি অত্যাধুনিক তেওঁলোকৰ বোমা আছিল আৰু তাৰে অত্যাধিক যি বাংকাৰ বস্তাৰ বোমা আছে সেইবোৰ তেওঁলোকে ফৰ্ট প্ৰকল্পত পেলাইছিল কিন্তু আমেৰিকাৰ এই আক্ৰমণে কোনো ধৰণৰ
ক্ষয় ক্ষতি কৰিব নোৱাৰিলে ইৰাণত থকা এই পাৰমাণৱিক প্ৰকল্পসমূহৰ তাৰ পিছতেই ইৰাণে এতিয়া উভতি ধৰিছে ইৰাণে কৈছে আমেৰিকাই যি ধৰণৰ যেনেকুৱা ধৰণৰে ভাবুকি প্ৰদান নকৰক ইৰাণে নিজৰ কাৰ্যসূচী কৰি যাব কাৰণ এই ভয়ংকৰ যুঁজখনত ইৰাণে কেইবাজনো তেওঁলোকৰ বিজ্ঞানী হেৰুৱাইছে তেওঁলোকে উচ্চ পৰ্যায়ৰ সেনা বিষয়া তেওঁলোকে হেৰুৱাব লগা হৈছে লগতে তেওঁলোকৰ সাধাৰণ জনতাৰ যি হাহাকাৰ কৰিছে আমেৰিকা আৰু ইজৰাইলে তাৰ প্ৰত্যুত্তৰ খমেইনিয়ে খমেইনিয়ে কথা কৈছে প্ৰত্যেকজন ইৰাণৰ জনতাৰ যিমান কিজনৰ মৃত্যু হৈছে সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে তেওঁলোকৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব যি 9জনকৈ পৰমাণু বিজ্ঞানীৰ যি পৰমাণু পাৰমাণৱিক প্ৰকল্পত কাম কৰা বিজ্ঞানীৰ মৃত্যু হৈছিল তেওঁলোকৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব লগতে পৰৱৰ্তী সময়ত ইজৰাইল আৰু আমেৰিকাই ইৰাণক দুৰ্বল কৰিবৰ কাৰণে যি পাৰমাণৱিক প্ৰকল্পসমূহত আক্ৰমণ কৰিলে সেনা চাউনীত আক্ৰমণ কৰিলে বিচাৰি তেওঁলোকে সামৰিক ঘাটিসমূহত আক্ৰমণ কৰিছিল তাৰো প্ৰত্যুত্তৰ খমেইনিয়ে ল'ব বুলি ইতিমধ্যে উল্লেখ কৰিছিল আৰু কৈছে এই যুঁজ দীৰ্ঘদিনীয়া হ'ব মধ্যপ্ৰাচ্যত আমি আমেৰিকাৰ আগ্ৰাসন বা আমেৰিকাৰ মতে আমি কাম নকৰোঁ হয়তো ইজৰাইলে কৰিব পাৰে কিন্তু ইৰাণে নকৰে ইৰাণে কৈছিল আমি শেষ মুহূৰ্তলৈকে যুঁজিম আৰু যি আমেৰিকা বা ইজৰাইল বা পশ্চিমীয় যিসমূহ দেশ আছে জাৰ্মানী ফ্ৰান্স ব্ৰিটেইন তেওঁলোকে এটা কথা কৈছিল যে ইৰাণে আত্মসমৰ্পণ কৰিব লাগিব নিশ্চৰ্ত আত্মসমৰ্পণ কৰিব লাগিব ইৰাণ দুৰ্বল হৈ আহিছে ইৰাণে অকলে যুঁজিব নোৱাৰিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু এই যুঁজখনত এটা কথা স্পষ্ট হ'ল যে ইৰাণে অকলে যুঁজিলে কিন্তু ইজৰাইলে অকলে যুঁজিব নোৱাৰিলে ইজৰাইলে আমেৰিকাৰ হাতত ধৰি যুঁজ দিছিল ইজৰাইলে পশ্চিমীয় দেশ ফ্ৰান্স ব্ৰিটেইন জাৰ্মানীৰ পৰা বিভিন্ন ধৰণৰ সমৰসজ্জা তেওঁলোকে আনিছিল লগতে তেওঁলোকে ৰাষ্ট্ৰসংঘৰ আশীৰ্বাদো তেওঁলোকে পাইছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে যি প্ৰত্যুত্তৰ দিলে ইৰাণে যি প্ৰত্যুত্তৰ দিলে সেই প্ৰত্যুত্তৰ আমেৰিকা আৰু ইজৰাইলে সম্পূৰ্ণৰূপে ভবা নাছিল কাৰণ ইৰাণ ইৰাক সিৰিয়া এইবোৰত থকা আমেৰিকান ঘাটি তছনছ কৰি দিছিল ইৰাণে আৰু আমেৰিকাক এটা কথা জনাই দিছিল আপক্ষেকৈ যে আমাৰ দেশৰ ভিতৰৰ কথাত সোমাবলৈ আপোনালোক নাহিব বহুবলকী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আটাইতকৈ ডাঙৰ জগৰীয়া হয় এই যুঁজখনৰ কাৰণে কাৰণ মধ্যপ্ৰাচ্যত ইজৰাইল আৰু ইৰাণৰ মাজত যেতিয়া যুঁজখন হৈছিল তাত কিন্তু ইৰাণে প্ৰথমতে কৈছিল আমাৰ আৰু ইজৰাইলৰ মাজত যুদ্ধ হৈছে ইয়াত তৃতীয় শক্তি হিচাপে কোনো দেশ আহিব নালাগে তৃতীয় শক্তি হিচাপে যদি কোনোবা দেশ আহে তেনেকুৱা দেশৰ ওপৰত আমি আক্ৰমণ কৰিম আৰু সেইখনেই প্ৰথম দেশ আছিল আমেৰিকা যি প্ৰথম ভাবুকি প্ৰদান কৰিলে তেওঁলোকে লগতে 15 দিনৰ সময়সীমা বান্ধি দিলে কিন্তু সময়সীমাৰ তেওঁলোকে ৰখিব নোৱাৰি তেওঁলোকৰ পিছত কিন্তু অপাৰেশ্যন মিডনাইট হামাৰ ঘোষণা কৰিলে দুয়োখন দেশে একেটা সময়তে ইৰাণৰ ওপৰত জপিয়াই পৰিল কিন্তু তাৰ পাছতো ইৰাণে যুঁজিলে ইৰাণে কিন্তু ৰাছিয়াই ইৰাণক সহায়ৰ বাবে আগবাঢ়ি আহিছিল চীন আগবাঢ়ি আহিছিল ইয়েমেন আগবাঢ়ি আহিছিল লেটিন আমেৰিকা এখিনি দেশ আগবাঢ়ি আহিছিল কিন্তু ইৰাণে কাৰোৰ পৰা সহায় নোলোৱাকৈ তেওঁলোকে অকলে যুঁজিলে আৰু ইৰাণে এইটো কথা প্ৰমাণ কৰিলে যে মধ্যপ্ৰাচ্যত ইৰাণে নিজৰ স্থিতিত অটল আছে আৰু আমেৰিকাৰ আগ্ৰাসন তেওঁলোকে মানি নলয় কাৰণ পাৰমাণৱিক প্ৰকল্প বা পাৰমাণৱিক কাৰ্যসূচী চলাই যোৱাক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত হৈছিল আৰু আমেৰিকাই অতি চতুৰভাৱে ইজৰাইলক তেওঁলোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে আৰু ইতিমধ্যে হামাছৰ যুঁজখনৰ সময়ৰ প্ৰায় ইজৰাইল আৰু ইৰাণৰ মাজত এটা সংঘাত হৈছিল অভিযোগ আছিল যে ইৰাণে মুছলিম দেশ হিচাপে হামাছক সহায় কৰিছে হামাছক তেওঁলোকে সমৰসজ্জা প্ৰদান কৰিছে এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল অভিযোগ উত্থাপন হৈছিল আৰু সেই যুঁজখন লাহে লাহে বাঢ়ি গৈছিল আৰু শেষত ইহুদি দেশ ইজৰাইলে ইৰাণৰ ওপৰত অপাৰেশ্যন ঘোষণা কৰিলে হঠাৎ আক্ৰমণ কৰি দিলে 13 জুনৰ দিনাখন আৰু তেতিয়াৰ পৰাই যি প্ৰিইম্পেটিভ বুলি আক্ৰমণ চলাইছিল তাৰ পিছতে কপি উঠিছিল নাতাঞ্জা ফ'ৰ্ডত থকা পাৰমাণৱিক স্থানসমূহ সামৰিক ঘাটি গৱেষণাগাৰ জ্যেষ্ঠ সামৰিক বাসগৃহ ইতিমধ্যে 3 জনৰ জ্যেষ্ঠ সেনা বিষয়া তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছে ইৰাণৰ আৰু শেহতীয়াকৈ ইজৰাইলত কমেও 977 জন লোকক হত্যা কৰিছে আৰু ইৰাণৰ প্ৰতিশোধ ক্ষেপণাস্ত্ৰত ইজৰাইলত মাত্ৰ 28 জন লোকৰ মৃত্যু হৈছে ইজৰাইলত 28 জন লোকৰ মৃত্যু হৈছে ইৰাণত 977 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আৰু সেই কথাই এটা কথা প্ৰমাণ কৰিছে যে ইজৰাইল আৰু আমেৰিকাই কিমান আক্ৰমণ কৰিছিল ইৰাণৰ ওপৰত কিন্তু তাৰ পাছতো এই আত্মৰক্ষাৰ কাৰণে ইৰাণে যি প্ৰত্যাক্ৰমণ কৰিলে সেই প্ৰত্যাক্ৰমণে কিন্তু বুজাই দিলে যে ইৰাণ উলাই কৰিব পৰা দেশ নহয় আৰু তেওঁলোকে বাৰম্বাৰ এটা কথা কৈ আছে যে পাৰমাণৱিক যিটো কাৰ্যসূচী তেওঁলোকে চলাইছে পৰমাণু প্ৰকল্পসমূহ তেওঁলোকে যি কাম কৰি আছে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ যিসমূহ কাম কৰি আছে এইসমূহ তেওঁলোকে নিজৰ আত্মৰক্ষাৰ কাৰণে কৰিছে তেওঁলোকে এইটো কথা কৈছে যে ইৰাণে
পাৰমাণৱিক অস্ত্ৰ বেলেগ দেশত আক্ৰমণ কৰিবৰ কাৰণে কৰা নাই তেওঁলোকৰ নিজৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বা সামৰিক শক্তিশালী কৰিবৰ কাৰণেহে তেওঁলোকে এই পাৰমাণৱিক কাৰ্যসূচীসমূহ কৰি গৈছে বা অন্য ধৰণৰ কাৰ্যকলাপসমূহ চলাই গৈছে তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে অন্য দেশৰ ওপৰত আক্ৰমণ কৰিব অন্য দেশক টাৰ্গেট কৰি ল'ব এই কথা কোৱা হৈছে কিন্তু তাৰ পাছতো ইজৰাইলৰ মিত্ৰ আমেৰিকাকে ধৰি চোৰাংচোৱাৰ যিসমূহ সংস্থা আছে সেই সংস্থাসমূহে তেহৰানৰ ওপৰত চকু ৰাখিছিল আৰু লগতে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক সংস্থাৰেও এই ওপৰত চকু ৰাখিছিল যে তেহৰানত পাৰমাণৱিক অস্ত্ৰ আছে নেকি তেওঁলোকেও কিন্তু তাৰ কোনো উমান নাপালে আৰু ইতিমধ্যেই ইৰাণৰ কূটনীতিবিদসকলে আমেৰিকাৰ এই যি সমকক্ষৰ যি সম্ভাব্য পুৰণি পাৰমাণৱিক চুক্তি আলোচনাত মিলিত নহয় বুলি ইৰাণে ইতিমধ্যে স্পষ্ট কৰি দিছে যে পূৰ্বে যি আলোচনা হৈ গ'ল কিন্তু ষষ্ঠ ৰাউণ্ডৰ পাছত যিসমূহ আলোচনা বাকী আছিল যিসমূহ আলোচনা বাতিল কৰি দিয়া হৈছিল সেই আলোচনাসমূহ পুনৰ নহয় বুলি ইৰাণে ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু ইৰাণৰ এই মন্তব্যৰ পাছতে এতিয়া ডনাল্ড ট্ৰাম্পৰ চিন্তা বাঢ়িছে কাৰণ ইৰাণে যে নিৰ্মাণ কৰিব পাৰে পাৰমাণৱিক বোমা সেইটো সকলোৱে জানে কাৰণ ইৰাণৰ ওচৰত পৰ্যাপ্ত সামগ্ৰী আছে 400 কিলোগ্ৰাম ইউৰেনিয়াম ইৰাণৰ ওচৰত এতিয়াও মজুত আছে সেইখিনি ইৰাণে লুকুৱাই দিছে সেই কথাও ইৰাণৰ ফালৰ পৰা কোৱা হৈছিল যে আমি জানো যে আমেৰিকাই ক'ত আক্ৰমণ কৰিব আমেৰিকাই তেহৰানত আক্ৰমণ কৰাতকৈ নাটাঞ্জত আক্ৰমণ কৰিলে ফৰ্ডত আক্ৰমণ কৰিলে লগতে ইস্পাহানত আক্ৰমণ কৰিলে সেই তিনিটা পাৰমাণৱিক প্ৰকল্পত তেওঁলোকে ইমানেই ঘাট লগাই আক্ৰমণ কৰিলে বা বাংকাৰ বাষ্টাৰ বোমা পেলালে B2 ষ্টিল বিমান তেওঁলোকে ব্যৱহাৰ কৰিলে কিন্তু ইৰাণে যি ধৰণৰ দাবী কৰিছিল যে যথেষ্ট ভূগৰ্ভৰ তলত আছে কোনো ক্ষয়ক্ষতি কৰিব নোৱাৰে আৰু কোনো ধৰণৰ ক্ষয়ক্ষতি আমেৰিকাৰ আক্ৰমণত নহল কিন্তু ইৰাণ চতুৰ আছিল ইৰাণে জানি বুজি যিসমূহ সামগ্ৰী পাৰমাণৱিক বোমা বা বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণত লাগে তেওঁলোকে আঁতৰাই পঠালে যাৰ কাৰণে তেওঁলোকৰ বিশেষ ক্ষয়ক্ষতি নহল আৰু সেই কথা স্পষ্টভাৱে কৈও দিছিল যিজন আমাৰ পাৰমাণৱিক যেটো আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক সংস্থা আছে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছিল যে কোনো ধৰণৰ তেজস্ক্ৰিয় বিকিৰণ তাৰ পৰা ঘটা নাই সকলো ভাল অৱস্থাত আছে আৰু তাৰে ছবি ইতিমধ্যে মই আপোনালোকক দেখুৱাই দিছো যে স্যাটেলাইটত যিবোৰ ছবি ধৰা পৰিছে এই ছবিসমূহে প্ৰমাণ কৰে যে এতিয়াও অক্ষত অৱস্থাত আছে ইৰাণৰ পাৰমাণৱিক প্ৰকল্পসমূহ কাৰ্যসূচী এতিয়াও চলি আছে এইসমূহ সৰু গাড়ী যদি জুম কৰি দেখুৱাব পাৰি এইসমূহ ৰাস্তা আৰু এই ধৰণে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচীসমূহ চলি আছে আমেৰিকাৰ চোৰাংচোৱা এতিয়াও চকু ৰাখি আছে তেওঁলোকৰ ওপৰত কিন্তু আমেৰিকাৰ যি দাবী আছিল যে আমি ধ্বংস কৰি পেলাইছো বুলি যেটো কথা তেওঁলোকে কৈছিল হেতু কিন্তু তেওঁলোকে ধ্বংস কৰিব নোৱাৰিলে এটো সমগ্ৰ বিশ্বই দেখিছে এয়া হৈছে নাটাঞ্জাৰ কাষত থকা এটা পাৰমাণৱিক কাৰ্যসূচীৰ প্ৰকল্প যত এই ধৰণৰ সন্দেহ কৰা হৈছে যে ইৰাণে পাৰমাণৱিক প্ৰকল্পত কিছুমান তেওঁলোকৰ কাৰ্যসূচী চলাই গৈছে যিসমূহ কাৰ্যসূচী পিছৰ পৰৱৰ্তী সময়ত আমেৰিকা বা ইজৰাইলৰ কাৰণে ভয়ংকৰ হ'ব পাৰে হয়তো ইৰাণে প্ৰতিশোধ ল'ব পাৰে কাৰণ ইজৰাইলে প্ৰথমতে আক্ৰমণ কৰিছিল 13 জুনত তেওঁলোকে আৰু তাৰ পাছত আমেৰিকাৰ প্ৰথমতে ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে তেনে পৰিস্থিতি যদি ইৰাণে যুযুধান অৱস্থাত ইৰাণ আছে ইৰাণে এটা কথা স্পষ্ট কৰিছে যে আমি পিছ হুহুকি কিন্তু অহা নাই যুদ্ধবিৰতি কাৰ্যকৰী হৈছে ঠিক আছে কিন্তু যদি পুনৰ আমেৰিকা আক্ৰমণ কৰে কাৰণ ডনাল্ড ট্ৰাম্পে দুদিন পূৰ্বে ভাবুকি প্ৰদান কৰিছিল ইৰাণক কৈছিল যে ইৰাণে যদি পাৰমাণৱিক কাৰ্যসূচী বা কাৰ্যকলাপ চলায় 1 মিনিট চিন্তা নকৰাকৈ পুনৰ আমেৰিকাই অপাৰেশন মিডনাইট হামাৰকৈ ভয়ংকৰ আক্ৰমণ ইৰাণৰ ওপৰত কৰিব সেই ভাবুকিৰে সাইডিন উকলি গল চলি আছে কাৰ্যকলাপ আৰু ইৰাণে কৈছে আমি কাৰ্যকলাপ চলাই থাকিম তাৰ পিছত যদি পুনৰ আমেৰিকাই আক্ৰমণ কৰে তেন্তে এবাৰ মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সিৰিয়া বা ইৰাকত আমি বম পেলাবলৈ নাযাওঁ আমি এবাৰ বম নিউয়ৰ্ক নহলে ওয়াশিংটনত পেলাম এই ধৰণৰ ভাবুকিও ইৰাণৰ ফালৰ পৰা আহিছে গতিকে এই যুঁজখন মধ্যপ্ৰাচ্যৰ যুঁজখন এতিয়া কূটনৈতিকভাৱে মুখৰে এখন যুঁজ লাগি আছে আৰু তেওঁলোকৰ মাজত কথাৰে দুইখন দেশৰ বিদেশ মন্ত্ৰী তথা তিনিখন দেশৰ মাজত বিদেশ মন্ত্ৰী বা অন্য ধৰণৰ যি তেওঁলোকৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ ফালৰ পৰা মুখে ভাবুকি দিয়া এতিয়া চলি আছে হয়তো হঠাৎ যুদ্ধ আৰম্ভ হ'ব পাৰে কাৰণ এই যুঁজখনত ক'ব লাগিব যে যেহেতু আমেৰিকা আৰু ইজৰাইলৰ যি ঐক্যবদ্ধ শক্তি আছে সেই ঐক্যবদ্ধ শক্তিক কিন্তু ইৰাণে উফৰাই পেলাইছিল আৰু তাৰ পৰা এটা কথা স্পষ্ট যে ইৰাণ যথেষ্ট শক্তিশালী কাৰণ এটা কথা স্পষ্ট আয়াতুল্লাহ আলী খমেনীয়ে যি মন্তব্য কৰিছিল তেওঁলোকে কৈছিল যে আমি নিস্বাৰ্থ আত্মসমৰ্পণ নকৰো আমি আমেৰিকাৰ মতে নচলো ইৰাণ আমেৰিকাৰ মতে চলিব নোৱাৰে ইৰাণে নিজৰ মতে কাম কৰিব আৰু ইৰাণে আমেৰিকাৰ কোনো ধৰণৰ দাবী ধমকি মানি ল'ব নোৱাৰে
কিন্তু ট্ৰাম্প প্ৰশাসনে এতিয়া বাৰম্বাৰ উপগ্ৰহৰ ছবিসমূহ তেওঁলোকে দেখুৱাই আছে আৰু যি উপগ্ৰহৰ ছবি আমেৰিকাই দেখুৱাইছিল অপাৰেশ্যন মিডনাইট হামাৰৰ পিছত সেইবোৰ হয়তো ভুৱা আছিল বুলি এতিয়া ইৰাণৰ ফালৰ পৰা কোৱা হৈছে কাৰণ ইৰাণে প্ৰথমতে কৈছিল আমেৰিকাৰ আক্ৰমণত আমাৰ বিশেষ ক্ষয়ক্ষতি হোৱা নাই আৰু সেই কথা আমেৰিকাই কিন্তু বাৰম্বাৰ প্ৰমাণ কৰিছিল তেওঁলোকে দাবী কৰিছিল যে আমি শেষ কৰি পেলালো কিন্তু এতিয়াও অক্ষত অৱস্থাত আছে ইৰাণত থকা তিনিটাকৈ পাৰমাণৱিক প্ৰকল্প কোনো ধৰণৰ লৰচৰ তেওঁলোকে কৰিব নোৱাৰিলে কিন্তু আমেৰিকাই ভয় খাইছে ইজৰাইলে ভয় খাইছে কাৰণ এতিয়া ইৰাণে নিৰ্মাণ কৰিছে পাৰমাণৱিক বোমা আৰু এই বোমা নিৰ্মাণৰ জৰিয়তে কাৰণ ইয়াৰ আগতে তেওঁলোকে এবাৰ সুপাৰসনিক আৰু হাইপাৰসনিক যি ধৰণৰ মিসাইল ইজৰাইলত তেওঁলোকে পেলালে সেইকেইটা মিসাইল পেলোৱাৰ পিছত কিন্তু ইজৰাইলত হাহাকাৰ লাগিছে তেল আবিব জেৰুজালেম আদি অঞ্চলৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ অট্টালিকা মুহূৰ্ততে টছনছ কৰি দিছিল ইৰাণৰ হাইপাৰসনিক আৰু সুপাৰসনিক মিসাইলে আৰু সমগ্ৰ বিশ্বই জানে এই বিগত সময়ছোৱাত ইৰাণে মনে মনে তেওঁলোকে কোনো দেশৰ লগত যুঁজ কৰিবলৈ যোৱা নাই কিন্তু তেওঁলোকে ভিতৰ ভাগত অন্তভাগত ইৰাণৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কিন্তু ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম কৰি আছে তেওঁলোকে জানে যে মধ্যপ্ৰাচ্যত তেওঁলোকৰ শক্তি বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে অন্যথা ইজৰাইল আমেৰিকাৰ নিচিনা দেশে তেওঁলোকক হেঁচা মাৰি ধৰিব আৰু সেই কাৰণে তেওঁলোকে দীৰ্ঘদিন ধৰি কৰি আছিল কিন্তু তেওঁলোকে প্ৰমাণ কৰি দিলে যি প্ৰত্যাক্ৰমণ কৰিলে সেই প্ৰত্যাক্ৰমণে প্ৰমাণ কৰি দিলে যে ইৰাণৰ শক্তি কিমান আৰু ইৰাণে কেনেকৈ আমেৰিকাক ধৰাশায়ী কৰিব পাৰে আমেৰিকাৰ সামৰিক ঘাটিত তেওঁলোকে লাখ বুলিলে আক্ৰমণ কৰিব পাৰে আৰু লগতে ইজৰাইলৰ নিচিনা এখন শক্তিশালী দেশক তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিব পাৰে মুখ ঠেকেচা খাইছে এখন যুঁজত এটা কথা স্পষ্ট এখন যুঁজত আমেৰিকা আৰু ইজৰাইলে মুখ ঠেকেচা খাইছে সমগ্ৰ বিশ্বই দেখিছে কাৰণ দুখন দেশ লগ লাগি ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে ইৰাণৰ সাধাৰণ জনতাক ভয় খোৱালে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশসমূহে নিজৰ দূতাবাসসমূহ তাৰ পৰা আঁতৰাই আনিলে ভাৰতে অপাৰেশ্যন সিন্ধু ঘোষণা কৰিলে তাত থকা ছাত্ৰ ছাত্ৰীসকলক তেহৰান বা বিভিন্ন প্ৰান্তৰ পৰা ঘূৰাই আনিবলৈ বাধ্য হ'ল কিন্তু তাৰ পিছতো ইৰাণে যুঁজিলে তাৰ পিছতো আয়াতুল্লাহ খোমেনিক যিদৰে আমেৰিকাই কৈছিল তেওঁ পলাই গৈছিল বুলি খোমেনি পলাই নগ'ল খোমেনি ইৰাণৰ জনতাৰ লগত থিয় হৈ থাকিল আৰু যোনদিনাখন যুদ্ধবিৰতি কাৰ্যকাৰী হ'ল ইৰাণে ঘোষণা কৰিলে আমি জুকিছো আৰু তাৰ পাছতে খোমেনিৰ সমৰ্থনত ইৰাণত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিল ইৰাণৰ নাগৰিকসকল ওলাই আহিল আৰু তেওঁলোকে নিজকে এইখন যুদ্ধত জয়ী হৈছে বুলি ঘোষণা কৰিলে ইৰাণৰ জয় হৈছে বুলি ইৰাণে দাবী কৰিছে আৰু লগতে সমগ্ৰ বিশ্বই এটা কথা স্পষ্ট কৰি দিছে যে হয় এই যুঁজখনত কিন্তু আমেৰিকা আৰু ইজৰাইলৰ ওপৰত ভাৰী পৰি গৈছিল আমেৰিকা ইৰাণ কিন্তু এতিয়া সেই ইৰাণে পাৰমাণৱিক প্ৰকল্প কাৰ্যসূচী তেওঁলোকে চলাই গৈছে আগতে তেওঁলোকে আমেৰিকাৰ সৈতে কিছু বুজাবুজি চুক্তিত আছিল আলোচনা কৰি আছিল কিন্তু এতিয়া তেওঁলোকে আলোচনা নকৰে এতিয়া তেওঁলোকে কৈ দিছে আমি আলোচনা নকৰো আমি নিজৰ ভাগে কাম নিজৰ মাটিত কৰি যাম আৰু আমেৰিকাই যদি পুনৰ ইয়াত বাধা দিবলৈ আহে তেন্তে পুনৰ প্ৰত্যাক্ৰমণ হ'ব এবাৰ প্ৰত্যাক্ৰমণ অধিক ভয়ংকৰ হ'ব